Hi friends, myself DKৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে দেখিছে এজনী ছোৱালীয়ে চিতাত মুখাগ্নি কৰি থকা। ছোৱালীজনীয়ে যেতিয়া মুখাগ্নি কৰিছে আপোনালোকক এক্সট্ৰাকৈ বুজাই দিব নালাগে যে ঘৰখনত পুৰুষৰ অভাৱ ঘটিছে। সৌখিদিনাখনলৈকে পৰিয়ালটোত 7জন সদস্যৰে এটি সুখী পৰিয়াল আছিল। যদিও পৰিয়ালটোত মাক দেউতাকৰ সহিতে 7জন সদস্য আছিল, কিন্তু ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব আছিল 32 বছৰীয়া সেই যুৱকজনৰ। যুৱকজনে অসুস্থ দেউতাক আৰু ভনীয়েকক বেমাৰৰ খৰচৰ লগতে এজনী ভনীয়েকৰ কলেজৰ পঢ়া-শুনাৰ খৰচ আৰু নিতৌ প্ৰয়োজনীয় আহাৰ পানীৰ লগতে ঘৰখনৰ অভাৱ অনাটনৰ সকলো দিশতে দায়িত্ব পালন কৰি আছিল। কিন্তু সেই যুৱকজন আজিৰ পৰা আৰু সেই পৰিয়ালটোত নাই। আকস্মিক মৃত্যুত ল'ৰাজনৰ অভাৱ অকল পৰিয়ালটোতে ঘটিছে তেনে নহয়, গাঁওখনতো অভাৱ ঘটিছে সেই ল'ৰাজনৰ। ল'ৰাজনে গাঁওখনৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানতেই অংশগ্ৰহণ কৰিছিল। বিশেষকৈ গাঁৱত মহাপুৰুষ শংকৰদেৱৰ জন্মোৎসৱ উদযাপনৰ উদ্দেশ্যে যি ভাওনা অনুষ্ঠিত কৰা হয়, সেই ভাওনাৰ এজন সুদক্ষ ভাৱৰীয়া আছিল। আকস্মিক মৃত্যুত গাঁওখনতেই যে ল'ৰাজনৰ অভাৱ ঘটিছে তেনে নহয়, গাঁওখনৰ উপৰি পবিতৰা অভয়াৰণ্যতো ল'ৰাজনৰ অভাৱ ঘটিছে, কিয়নো 1 বছৰ আগতে পবিতৰা অভয়াৰণ্যত ল'ৰাজনে মাউত হিচাপে যোগদান কৰিছিল। নিজৰ কৰ্ম আৰু আচাৰ ব্যৱহাৰৰ দ্বাৰা সকলোৰে মন মোহিত কৰিবলৈ সক্ষম হৈছিল। কিন্তু হঠাৎ নামি আহে সেই অশুভ দিনটো। যোৱা 19 মে' তাৰিখ অৰ্থাৎ দেওবাৰে নিজৰ দায়িত্ব পালন কৰিবলৈ গৈ দিনৰ 3টামান বজাত হাতী গা ধুৱাব যাওঁতে পবিতৰা অভয়াৰণ্যৰ হাদুক বিলত আকস্মিক মৃত্যুত সাৱটি ধৰে। ল'ৰাজনৰ মৃত্যুৰ পাছত মৰণোত্তৰ পৰীক্ষা শেষ কৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জনাই থকা আপোনালোকে ভিডিঅ'টোত দেখিছে। এতিয়া মই ল'ৰাজনক চিনাকি কৰি দিবলৈ চেষ্টা কৰিছোঁ। ল'ৰাজনৰ নাম হ'ল প্ৰণৱজ্যোতি ডেকা, দেউতাক নগেন চন্দ্ৰ ডেকা, মাক কুসুম ডেকা, গাঁওখনৰ নাম হৈছে ৰজাকুছি। বয়সত মোতকৈ যদিও ডাঙৰ আছিলে, কিন্তু একেবাৰে বন্ধু সুলভ মোৰ মৰমৰ দাদা আছিল। তলত মানুহ ধৰক, তলত মানুহ ধৰক। আকৌ হৈ পেলাই নিয়া এটা ওপৰতে খালি এনে হাতখন ওপৰ কাপোৰ ওপৰ ওলাই লৈ যোৱা এফালে হা, তুমি এফালে হা, এই মূৰৰ পৰা দিয়া হা, ইয়ালৈকে হা। লগাই দি ভিডিঅ'টো বনাই লওঁ, ভিডিঅ'টো বনাই লওঁ। ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আপোনালোকক জনোৱাৰ উদ্দেশ্যে। লগতে পবিতৰা অভয়াৰণ্যৰ চৰকাৰী বিষয়ববীয়াসকলে যি সহায় সহযোগিতা কৰিম বুলি কৈছে, অৰ্থাৎ আৰ্থিক সাহায্য প্ৰদান কৰিম বুলি কৈছে, সেই আৰ্থিক সাহায্য যেন পৰিয়ালটোক প্ৰদান কৰে। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ।
প্ৰণৱ দ্বাৰা য'তেই নাথাকা তোমাৰ আত্মা এজেঞ্চিয়ে শান্তি লাভ কৰে তাৰে কামনা কৰি ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ আজিলৈ এৰিছোঁ বাই